বোকাখাতবাসীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ আশীষ আশীৰ্বাদেৰে বোকাখাতৰ 2026 চনত প্ৰতিনিধিত্ব কৰিবৰ কাৰণে আগবাঢ়িছোঁ আৰু আপোনালোকৰ মৰম চেনেহ আমাৰ লগত সদায় থাকক তাকে কামনা কৰিম। মই বোকাখাতবাসীৰ হয় এই বিধানসভাৰ নিৰ্বাচনীত বোকাখাতবাসীৰ জয় হওক বুলি কামনা কৰিছোঁ আৰু আপোনালোকক প্ৰতিনিধিত্ব কৰিব পাই মই সঁচাই গৌৰৱান্বিত আৰু এই গৌৰৱ আপোনালোক সকলোৰ হাতলৈ আহক, আপোনালোকৰ অন্তৰলৈ আহক, কাষলৈ আহক। বোকাখাতবাসী একত্ৰিত হওঁ আৰু বোকাখাতবাসী জয়যুক্ত হওঁ আহক। ইতিমধ্যে দেখা যাচ্ছে বহু জল্পনা কল্পনাৰ ক্ষেত্ৰত কিন্তু আপোনাক এলাগী কৰা হ'ল বিৰোধী মঞ্চৰ পৰা। বিশেষকৈ অখিল গগৈৰ নেতৃত্বতে আপুনি বহুতো জল্পনা কল্পনা বহুতো আপুনি তেখেতৰ লগত আলোচনা কৰিছে কিন্তু বিফল হ'ল। কি ক'ব? এতিয়া ৰাজ্য দলৰ এজন প্ৰাৰ্থী নিক্ষেপ কৰিছে কংগ্ৰেছৰ পৰা অহা। এতিয়া এই সকলোবোৰ যেতিয়া আমি বিৰোধী পক্ষৰ মানে ধৰক ইয়াত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতাৰ প্ৰসংগত আমি শেষ মুহূৰ্ত পৰ্যন্ত আমি বাট চালো। আমি কলো যে চক বোকাখাতত যদি অতুল বৰা ডাঙৰীয়াক বিদায় দিবলগীয়া হয় তেনে যোৱাবাৰত আমি প্ৰতিনিধিত্ব কৰি বোকাখাতবাসীৰ অশেষ মৰম অপাৰ মৰম চেনেহেৰে আমি দ্বিতীয় পজিশ্যনত আছিলো আৰু এই বছৰ যিহেতু তাতকে বহু গুণে বোকাখাতবাসীয়ে আমাৰ পৰা আশা কৰিছিল যে প্ৰণৱ দলে আমাৰ নিজৰ সন্তান, তেখেত আকৌ আহিব আৰু আমি একত্ৰিত হয় মিলিত হয় বোকাখাতখন 10 বছৰ কাল অতুল বৰা ডাঙৰীয়াক আমি মন্ত্ৰিত্ব প্ৰদান কৰিলো। এইবাৰ অন্য আমাৰ নিজৰ ল'ৰা এজন বা ছোৱালী এগৰাকীক দিম বুলি। তো সেই সপোন বোকাখাতবাসীৰ যেতিয়া পূৰ্ণ হৈ নুঠিল, আমি ইয়াত দোষাৰোপ নকৰো কিন্তু নিশ্চিত ৰূপে কৰবাত অখিল গগৈ ডাঙৰীয়া আৰু গৌৰৱ গগৈ ডাঙৰীয়াই সামগ্ৰিকভাৱে গণতান্ত্ৰিকভাৱে বোকাখাতবাসীৰ ৰাইজৰ মনৰ বুজ লোৱাত তেখেতসকল বিফল হৈছে। সেই কথা সম্পূৰ্ণৰূপে স্পষ্ট। এই শেষ মুহূৰ্তলৈকে তেখেতসকলে যে মাছৰ বজাৰৰ দৰে যি হেতালি খেলিলে, এয়ে প্ৰমাণিত কৰে যে বোকাখাতবাসীৰ অন্তৰৰ কথা বা বোকাখাতবাসীৰ লগত তেখেতসকলে কৰবাত অন্যায় কৰিছে আৰু সেইকাৰণে বোকাখাতবাসীক প্ৰয়োজন আছে যে আমি কৰবাততো ভোট দিব লাগিব। অতুল বৰা ডাঙৰীয়াক এবাৰ আমি বিদায় দিম, তেনে কাক ভোট দিব? তেখেতসকলৰ ভোট দিয়াৰ আজি পাত্ৰ নাইকিয়া হৈছে আৰু সেইকাৰণে ৰাইজে মোক অনুৰোধ কৰাই নহয়, আদেশ দিছে। তেখেতসকলে আদেশ দিছে বোকাখাতবাসী ৰাইজে যে আপুনি তুমি আমাৰ নিজৰ সন্তান হিচাপে, ভাই ককাই হিচাপে, দাদা হিচাপে ওলাই আহক। আমি একত্ৰিত হৈ বোকাখাতত এইবাৰ যুঁজ কৰিম। আমি অৱতীৰ্ণ সময় গণতান্ত্ৰিক প্ৰক্ৰিয়াত আৰু বোকাখাতক আমি নিজৰ হাতলৈ আনিবলৈ সক্ষম হম বুলি। বোকাখাতৰ প্ৰাক্তন বিধায়ক তেনেকৈ নিৰ্দলীয় হিচাপে আজি মনোনয়ন পত্ৰ দাখিল কৰিছে। তেখেতৰ গণতান্ত্ৰিক অধিকাৰ তেখেতে সাব্যস্ত কৰিছে, তাত আমাৰ বিশেষ ক'বলগীয়া নাই। জিতেন গগৈ ডাঙৰীয়া তেখেত 10 বছৰ কাল MLA হৈ আছিল বহু যুগৰ আগতে। সময় এতিয়া ধৰক সলনি হৈছে আৰু তেখেতে কৰিছে, আমি শুভেচ্ছা জ্ঞাপন কৰিছো জিতেন গগৈ ডাঙৰীয়াক। আমি বিশেষ একো নকওঁ। কিমান ভোটত জয়লাভ কৰিব বুলি এইবাৰ কিমান ভোটত জয়লাভ কৰি মানে বোকাখাতবাসী ৰাইজে নিশ্চিত ৰূপে এখন যুঁজ দিব আৰু আমি জানো যে চক এতিয়া ত্ৰিকোণীয়া যুঁজ হ'ব। এতিয়া এফালে ৰাইজৰ দলৰ প্ৰাৰ্থী দিছে, ৰাইজৰ দলৰ প্ৰাৰ্থীজন আমি বেয়া বুলি নকওঁ কিন্তু তেখেতে এচাম ভোট নিব আৰু আমাৰ অখিল গগৈ ডাঙৰীয়াই ধৰক আমাৰ বোকাখাতৰ সন্তানৰ ওপৰত আস্থা তেখেতৰ নাই আৰু বোকাখাতৰ মিচিং, আদিবাসী আৰু অসমীয়া সকলো জনগণে মিলিত হয় আমাক জয়যুক্ত কৰিব। সকলোৱে জানে যে আমাৰ বোকাখাতবাসী এতিয়া মানে তেখেতসকলে এতিয়া অতুল বৰা ডাঙৰীয়াক 10 বছৰ কাল তেখেতক আসন দিলে, তেখেতক মন্ত্ৰিত্ব দিলে। তাৰপিছত যি ধৰণে আমাৰ সা সুবিধা হ'ব লাগিছিল, উন্নয়ন হ'ব লাগিছিল, বোকাখাতৰ মানুহৰ যি ধৰণে উন্নতি হ'ব লাগিছিল, আজি এজনো যুৱ প্ৰজন্মৰ আমাৰ নেতা বোকাখাতত অসম গণ পৰিষদৰ নাই। আজি এজনো যুৱ প্ৰজন্মৰ নেতা ভাৰতীয় জনতা পাৰ্টীৰ নাই। কংগ্ৰেছৰ অৱস্থা তেনেই তথৈবচ। আমি সকলোৰ এই ধৰণৰ বিভাজনকামী ৰাজনীতি নকৰি সকলোৰ প্ৰতিনিধিত্ব কৰি এটা ছাতিৰ তললৈ সকলোৱে আহিব চেষ্টা কৰিছিলো। তাত আমাৰ নেতৃবৃন্দৰ তেখেতসকলে সেই কথাষাৰ বুজি নোপোৱাৰ ফলত আজি আমি ৰাইজৰ হৈ প্ৰতিনিধিত্ব কৰিবলগীয়া হৈছে আৰু নিশ্চিত ৰূপে আমি এই ত্ৰিকোণীয় যুঁজত আমি নিশ্চিত ৰূপে আমি কিছু সংখ্যক ভোটত আমি জয়যুক্ত হ'ম।